জালুকুটিত এশৰণ ভাগৱতী সমাজ অসমৰ ৫৬ সংখ্যক পৰম মংগলময় অষ্টপ্ৰহৰ অখণ্ড মহাপাল নাম কীৰ্তন মহোৎসৱ আৰু আচাৰ্য ইলাৰাম দাস আধ্যাত্মিক ক্ষেত্ৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন। আজি জালুকুটি পুণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ ক্ষেত্ৰত সহস্ৰ ভক্তগণৰ আগমনে সমগ্ৰ ঠাইখন তীৰ্থভূমিলৈ ৰূপান্তৰিত কৰিছে। এশৰণ ভাগৱতী সমাজ অসমৰ ৫৬ সংখ্যক পৰম মংগলময় অষ্টপ্ৰহৰ অখণ্ড মহাপাল নাম কীৰ্তন মহোৎসৱ আৰু আচাৰ্য ইলাৰাম দাস আধ্যাত্মিক ক্ষেত্ৰ প্ৰকল্পৰ আধাৰশিলা স্থাপন অনুষ্ঠানটি ৪ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত কৰা আজিৰ প্ৰথম দিনৰ কাৰ্যসূচী হিচাপে পুৱা প্ৰাতঃ প্ৰসংগ, ধৰ্মধ্বজা উত্তোলন, বৃক্ষৰোপণ, তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা, মধ্যাহ্ন প্ৰসংগ, ভকত আদৰণি, আচাৰ্য প্ৰণাম, পাৰমাৰ্থিক সন্মিলন আৰু সন্ধিয়ালৈ জপযজ্ঞ অনুষ্ঠান অনুষ্ঠিত হ'ব। মৰিগাঁৱৰ পৰা ৰশ্মিৰেখা কাকতিৰ ৰিপৰ্ট, আছাম ৰিপৰ্টছ লাইভ। শ্ৰীকৃষ্ণৰ বিনে একো নাই, তেওঁ আমি আমাৰ আপুনি এই কথাষাৰ প্ৰতিবাৰে কয়, আমি বিশ্বাসী। আজিৰে পৰা আৰম্ভ এখন জালুকুটি সমাজৰ এই মহাপাল নাম অজস্ৰ গুণমুগ্ধভাৱে আহিব, ভকতসকল আহিব, ভক্তিৰসে ভৰি পৰিব, এই তীৰ্থভূমিলৈ ৰূপান্তৰিত হ'ব, দ্বিতীয় বৈকুণ্ঠলৈ ৰূপান্তৰিত হ'ব। হৰিৰ নাম ঐ কেৱলম কলৌ নাস্তেব 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 গতিৰ অন্যথা। কলিযুগত একমাত্ৰ হৰিকীৰ্তন ব্যতিৰেকে অন্য কোনো জীৱৰ পৰিত্ৰাণৰ উপায় নাই। এই কথা জগতগুৰু মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে তেখেতৰ সমস্ত ৰচনাৱলীত আমাক বাৰে বাৰে কৈ গৈছে। আৰু সেই মহান আদৰ্শ, একশৰণ হৰিনাম ধৰ্মৰ মহান আদৰ্শ আগত লৈ আচাৰ্য ইলাৰাম দাস বা পিছৰে কলিযুগৰ শ্ৰেষ্ঠ যজ্ঞ মহাপাল নাম কীৰ্তন আজিৰ পৰা ৫৬ বছৰ পূৰ্বে এই ভূমিত তেওঁ আৰম্ভ কৰিছিলে আৰু তেতিয়াৰ পৰা নিৰৱচ্ছিন্নভাৱে চলি আহিছে। এইবাৰ আমি ৫৬ সংখ্যক পৰম অষ্টপ্ৰহৰ পালনাম কীৰ্তন পুণ্যশ্লোক ৰমাকান্ত মুক্তিয়াৰ এটা ক্ষেত্ৰ সমন্বয় ক্ষেত্ৰত আমি অনুষ্ঠিত কৰিবলৈ আগবাঢ়িছোঁ। ইতিমধ্যে আপোনালোকে দেখিছে অসমৰ বিভিন্ন প্ৰান্তৰ ভকতসকলে অহা আৰম্ভ কৰিছে। অহা ৪ দিন ইয়াতে ৫ দিন ইয়াতে এক বৈকুণ্ঠৰ ৰসৰ থলীত পৰিণত হ'ব। ভক্তসকলে কেৱল ৰাম নামৰ ধ্বনিত তেওঁলোক আপ্লুত হৈ পৰিব। আৰু আজি আমাৰ প্ৰথম কাৰ্যসূচী হিচাপে ৰাতিপুৱা প্ৰাতঃ প্ৰসংগ হৈ গ'ল। প্ৰাতঃ প্ৰসংগৰ পিছতে আমাৰ ধৰ্মধ্বজা উত্তোলন হ'ল। ধৰ্মধ্বজা উত্তোলনৰ পিছত তৰুণ বিদ্যাৰ্থী সমাজৰ প্ৰাৰ্থনা সভা, তাৰপিছত আমাৰ বৃক্ষৰোপণ আৰু এঘণ্টামানৰ পিছৰ পৰা আমাৰ ভকত আদৰণি অনুষ্ঠান আছে। তাৰপিছত সন্ধিয়ালৈ আমাৰ বুঢ়া ভকতসকলৰ পাৰমাৰ্থিক সন্মিলনৰ ভকতসকলৰ এখন সভা হ'ব আৰু সন্ধ্যা প্ৰসংগৰে আজি কাৰ্যসূচী শেষ হ'ব। কাইলৈ ৰাতিপুৱাৰ পৰা আকৌ আমাৰ নিৰৱচ্ছিন্নভাৱে কাৰ্যসূচীসমূহ হ'ব। আপোনালোকৰ চেনেলৰ জৰিয়তে সমূহ ধৰ্মপ্ৰাণ ৰাইজক আমি আহ্বান জনাইছোঁ, সকলো আহি এই যজ্ঞথলীত উপস্থিত হৈ এই মহাযজ্ঞৰ নাম যজ্ঞৰ যি শুভ ফল সকলোৱে গ্ৰহণ কৰক। জগতৰ মংগলৰ কাৰণে, বিশ্বৰ শান্তিৰ কাৰণে এই যজ্ঞ অনুষ্ঠিত কৰা হৈছে। কৃষ্ণ।